কৃষ্ণ কৃষ্ণ জয়গুৰু শংকৰ হে আজন্মৰ বাপ আই মাতৃ হওক আজি বহুদিন হ'ল আপোনাৰ সবৰ ওচৰত কীৰ্তন যি বিশ্লেষণ আগবঢ়াই আছিলোঁ একেৰাহে দিব পৰা নাই আজি বহুদিনৰ মূৰত আকৌ সময় অলপ পাইছোঁ আপোনাৰ সবৰ ওচৰত বিশ্লেষণৰ ক্ষেত্ৰত আগবাঢ়ি আহিছোঁ আপোনাৰ সবৰ ওচৰত আমি পলাশ চৰিত্ৰৰ সপ্তম কীৰ্তনলৈকে আগবঢ়াই লৈ গৈছিলোঁ আজি আপোনাৰ সবৰ ওচৰত আমি পলাশ চৰিত্ৰৰ অষ্টম কীৰ্তন ভাগ লৈ আহিছোঁ বিশ্লেষণৰ বাবে আমাৰ সবৰ মনত যি ভাৱ জাগিত হয় অন্তৰ দৰ্শনেদি সেই ভাৱে আপোনাৰ সবৰ ওচৰত ব্যক্ত কৰি আছোঁ প্ৰভু বাপাই মাতি হওক আৰু ভাল হ'লে আপোনাৰ হবে কিবা কৰিব আৰু কিছু যদি ভুল ভ্ৰান্তি হৈ যায় বা থাকি যায় আপোনাৰ হবেও দাঙি ধৰিব কৃষ্ণ ঘোষা হৰি ৰাম কলিত নাহি তো পযোগ্য যন্ত্ৰ এ হৰি ৰাম এ মূল মন্ত্ৰ কলিত নাহি তো পযোগ্য যন্ত্ৰ কৃষ্ণ জয়গুৰু শংকৰ বাবাই মাতৃ হওক ইয়াত গুৰুজনাই ইমান সুন্দৰকৈ ঘোষাভাগত আমাক দিছে যে হৰি ৰাম এই মূল মন্ত্ৰ কলিত নাহি তপযোগ্য যন্ত্ৰ এই কলি যুগত তপ জপ যাগ যজ্ঞৰ একো কাম নাই এইসকলে কলি যুগত উদ্ধাৰ কৰিব নোৱাৰে আৰু কলি যুগৰ একমাত্ৰ মূল মন্ত্ৰ হৈছে হৰি ৰাম এই হৰি আৰু ৰাম যদি আমি স্মৰণ কৰোঁ এয়াই হৈছে মূল মন্ত্ৰ যে আমাৰ শংকৰ গুৰুজনাই সমস্ত শাস্ত্ৰ 14 শাস্ত্ৰ 18 পুৰাণ তেওঁ অধ্যয়ন কৰিলে সমস্ত শাস্ত্ৰ অধ্যয়ন কৰি তাৰ পৰা মূল মন্ত্ৰটো উদ্ধাৰ কৰি আনিছে যেনেকৈ চাৰিও বেদৰ চাৰি হাৰকানি আনি ব্ৰহ্মাদেৱে বেকত কৰিয়া থৈলা নাৰায়ণ বাণী এই চাৰি বেদৰ চাৰি অক্ষৰ সাৰ আনি পেলাই ব্ৰহ্মাদেৱে যেনেকৈ নাৰায়ণৰ নাম লুকুৱাই থৈছে এই নাম বেকত কৰি ৰাখিছে এই নাম আমাৰ গুৰুজনাই উদ্ধাৰ কৰি আনিছে আমাক বিলাই দিছে যে চাৰি বেদৰ পৰা এটি আখৰ উঠাই আনি নাৰায়ণ এই নাৰায়ণ নামটো মানে বেকত কৰি ৰাখিছে ব্ৰহ্মাই আৰু উদ্ধাৰ কৰি আমাক গুৰুজনাই দিছে সেই নাৰায়ণৰ মূল যি নাম সেই ঈশ্বৰ নাম যে সেই নামে যেনেকৈ ব্ৰহ্মাই বেকত কৰি ৰাখিছে ঠিক তেনেকৈ সেই মূল নাম চাৰি বেদৰ মূল নাম নাৰায়ণ ঠিক তেনেকৈ এই হৰি এই সংসাৰ কলি যুগৰ মূল মন্ত্ৰ হৈছে মূল বস্তুটোৱে হৈছে হৰি ৰাম নাম এই ৰাম নাম হৰি ৰাম এই নাম স্মৰণ কৰি আমি কি কৰিব জগত তৰিব পাৰোঁ এই কলিকালত এষাৰ কথা আমাক বুজাইছে যে আমি এই কলি যুগত তপ জপ যাগ যজ্ঞই আমাক সাধনা পাৰ কৰিব নোৱাৰে বা এই সাধনা আমাক কাম নিদিয়ে
এই হৈছিলে যে সত্য যুগে ধ্যান জানা তেতাৰ যুগে যজ্ঞ দাপৰত নানা পূজা কলিত হৰি নাম এই সত্য যুগত ধ্যান তেতাৰ যুগত যজ্ঞ দাপৰ যুগত পূজা এইখিনি দাপৰ যুগলৈকে আছিলে পূজাখিনি তে সেইখিনি কৰ্ম কৰি শেষত কি হ'ল আমাৰ কলি যুগৰ মূল মন্ত্ৰ হ'ল কেৱল হৰি নাম এই হৰি নামৰ কথা কৈছে যে এই হৰি নাম ললেহে এজন শুদ্ধ পুৰুষ জন্ম হয় এই হৰি নাম নোলোৱাৰ বাবে কি হ'ল যে সময় নিৰ্ধাৰণ হৰি নাম নোলোৱাৰ বাবে হিৰণ্যকশিপুৰ আৰু হিৰণ্যক্ষপীৰ জন্ম হৈছে ভাবক বাপাই মাতি সেইখিনি কথা যদি প্ৰকাশিত কৰিব যে হৰি নাম লোৱা হ'লে এইখিনি নহ'লে হয় এতিয়া প্ৰহ্লাদ জন্ম হ'ল হিৰণ্যকশিপুৰৰ বা কায়াদু গৰ্ভতে কি হৰি নামৰ ফল কাৰণ কায়াদুৱে হৰি নামৰ যি ঈশ্বৰক মানে আৰাধনা কৰিছিলে এইখিনি কথা যে সত্য যুগতো হৰি নাম টানি আনিব লাগিব এইটো কেনেকৈ প্ৰহ্লাদে কৰিছিলে ধ্যান কৰিছিলে হৰি নামক লৈছিলে যে আমি আৰম্ভণিৰ পৰা হৰি নাম ল'ব লাগিব যে হৰি নামৰ প্ৰতি আমি ধ্যান হ'ব লাগিব সত্য যুগে ধ্যান আমিও কি হ'ব লাগিব সত্যতাত প্ৰকাশিত হ'বলৈ হ'লে আমি ধ্যান কৰিব লাগিব যেতিয়ালৈকে আমি সত্যত প্ৰকাশিত নহয় যেতিয়ালৈকে ধ্যান নকৰে কিহৰ ধ্যান সংসাৰৰ ইমানবোৰ সংসাৰৰ শব্দ আছে ইমান সংসাৰৰ বিভিন্ন ধৰণৰ ধৰ্ম আছে এই সংসাৰৰ বিভিন্ন ধৰণৰ ৰীতি ৰিবাজ নীতি আছে তাৰ মাজৰ পৰা মূল নীতিটো কি হৈছে হৰি নাম এই মূল বস্তুটো উদ্ধাৰ কৰি আনিছে যে সেই মূল নীতিটো কোনে উদ্ধাৰ কৰিছিলে প্ৰহ্লাদে তো প্ৰহ্লাদে কি কৰিছে কৃষ্ণ কৃষ্ণ হৰি ৰাম গাই আছে ওম নমো ভগৱতী বাসুদেৱায় গাই আছে এতিয়া প্ৰহ্লাদে সেইখিনি কৰি থোৱাৰ কাৰণে প্ৰহ্লাদৰ যি দাঁতি বলি ৰজায়ো সেইখিনি কৰিছিল যাৰ অসুৰসকলে বেয়া পাইছিল আৰু শেষত কি হৈছিল সেই অসুৰসকলৰ কি অৱস্থা হৈছিল তো সেইখিনি কথা আমাক ধুনীয়াকৈ বৰ্ণন আগতে কৈছে যে বলি চলন কৈ গৈছে ধুনীয়াকৈ আমাৰ গোটেই কথাখিনি গতিকে আমাৰ ইয়াত প্ৰহ্লাদৰ চৰিত্ৰত আমাৰ ইমান সুন্দৰকৈ ইয়াত প্ৰকাশিত কৰিছে যে প্ৰহ্লাদে কেনেকৈ ঈশ্বৰৰ নামৰ যে সেইকাৰণে কৈছে যে আমি ধ্যান দিব লাগিব আমি আৰম্ভণিৰ পৰা ধ্যান দিব লাগিব সত্যত প্ৰকাশিত হ'বলৈ হ'লে আমি কি হ'ব লাগিব কৃষ্ণ নামে সত্য তুমিহে কেৱল সত্য বাকী মানে কেৱল সত্য কোন জনাৰ্দনে সত্য তেওঁহে জানে সত্য কি বাকী চব সেইকাৰণে কৈছে বাকী চব অন্ধ কেনেকৈ ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়াহৰ জামাজে আছয় ঘুমতি যায় বাকীবিলাক চব অন্ধত শুই আছোঁ আমি ঘুমতি মাৰি আছোঁ কিন্তু কেৱল ঈশ্বৰ কৃষ্ণহে সত্য সেইকাৰণে সত্যত উপনীত হ'বলৈ হ'লে আমি কৃষ্ণ নাম ল'ব লাগিব সেই সত্যৰ কথা কৈছে যে সেইকাৰণে সেই সময়ৰ পৰা আমি ধ্যান কৰিব লাগিব যে সত্য কি তো সত্য কৃষ্ণৰ নাম প্ৰহ্লাদে ধ্যান কৰিছিলে সত্য কৃষ্ণৰ নাম বাপেককো দেখুৱাইছে সত্য কৃষ্ণৰ নাম সেই ধ্যানটো ক'ত ধ্যান কৰিছে সত্য যুগে ধ্যান কি ধ্যান কৰিছে কৃষ্ণৰ নামৰ ধ্যান কৰিছে যজ্ঞ কৰিছে কি যজ্ঞ জ্ঞানৰ যজ্ঞ কি জ্ঞান কৃষ্ণৰ নামৰ জ্ঞান ৰাম নামৰ জ্ঞানৰ যজ্ঞ কৰিছে ৰাম নামৰ জ্ঞানৰ যজ্ঞ কৰিব লাগিব আৰু বাকী বিভিন্ন ধৰণে আমি ইটো যজ্ঞ সিটো যজ্ঞ কৰিলেও নহ'ব ৰাম নাম পূজা কৰিব লাগিব কাৰ নাম কৃষ্ণ নামত পূজা কৰিব লাগিব তো দাপৰ যুগত পূজা গোটেই বিভিন্ন ধৰণৰ ইটো পূজা কৰিছে সিটো পূজা কৰিছে যে কৈছে যোৱা অৰ্জুন তুমি আমুকক পূজা কৰা সেই অৰ্জুন তামুকক কোৱা সেই ভীম তুমি আমুকত যোৱা তামুকত যোৱা মূল বস্তুটো কোন শেষত গৈ যেতিয়া গীতা পঢ়ালে ময়ে মূল তাৰমানে কৃষ্ণক পাবৰ কাৰণে ইটো সিটো চব দেখুৱালে যে কোনো এটাই শ্ৰেষ্ঠ নহয় কেৱল মই হে অৰ্জুন মোৰে চৰণত ভজনা কৰা যে এই ভজা যিটো এই পূজাটোৰ কথা কৈছে যে দাপৰ যুগতো পূজা সত্যতাৰ পূজা ভাবক কৃষ্ণক পুজিব কৈছে মোকে কেৱল পূজা অৰ্জুন মোকে কেৱল পূজা এই কথাষাৰ কৈ গ'ল তা কলিত তেখেতৰ সেই নামটো যেনেকৈ আমি পূজা কৰি আহিলোঁ সত্য যুগে ধ্যান কৰিলোঁ কৃষ্ণ নাম তেতাৰ যুগে কি কৰিলোঁ কৃষ্ণ নামৰ যজ্ঞ কৰিলোঁ দাপৰ যুগত কৃষ্ণ নামৰ পূজা কৰিলোঁ কলিত কি হ'ল তেওঁৰ নাম জপ কৰিছোঁ তেওঁৰ নাম গাব লাগিব এই বস্তুটো আমাক দেখুৱাইছে সেইকাৰণে কি হৈছে এতিয়া দ্বিতীয় অদিতিৰ কাহিনী আহিব কায়াদুৰ কাহিনী আহিব ইয়াৰ পাছৰ পৰা এতিয়া আমি পদতনো কি কৈছে চাওঁ এতিয়া আমি পদতনো কি কৈছে সেইখিনি চাওঁ আহক
এৰাম দিতি ৰগৰ ভেদুয়ো ভৈলা জাত হিৰণ্যকশিপু নামে পৈখ্যাত হিৰণ্যক্ষ নামে কনিষ্ঠতাৰ যুদ্ধত বৰাহে চিন্তিলা এই কি হ'ল দ্বিতীয় গৰ্ভত দুটি সন্তান জন্ম হৈছে এজন হ'ল হিৰণ্যকশিপুৰ আৰু তেওঁৰ ভায়েকৰ নাম হ'ল হিৰণ্যক্ষ বীৰ কাৰণ দ্বিতীয়ে ঈশ্বৰৰ কথা ঈশ্বৰৰ নীতিমতে চলা নাই কাৰণ কেনেকৈ চলা নাই যেতিয়া কাশ্যপ মুনিয়ে কৈছে হে দিতি এই সময়ত সন্তান সম্ভৱাৰ কথা শুদ্ধ নহয় কিন্তু দ্বিতীয়ে নামানিলে কাৰণ তেওঁ নিজৰ স্বামী ঋষিৰূপী একোজন স্বামীৰ কথা শুনা নাই আৰু যাৰ পৰিণতিত এনে অসুৰ সন্তান জন্ম হৈছে তে দ্বিতীয়ে সেইখিনি কথা শুনা নাছিলে তে ঈশ্বৰৰ কথা ঈশ্বৰৰ নিয়ম অনুযায়ী যোৱা নাছিলে অদিতিয়ে গৈছে কাৰণে দেৱতাৰ ৰূপেৰে দেৱসকল জন্ম হ'ল এতিয়া দ্বিতীয়ে শুনা নাই গতিকে দ্বিতীৰ দুটি সন্তান জন্ম হ'ল সেই দুটি হ'ল অসুৰ তে এই দুটি জন্ম হৈছে হীৰ আৰু এটা কথা লক্ষ্য কৰক দুটা বস্তু আমাৰ আখৰিক ভাৱনা আমাৰ দুটা মনত সোমায় আমাৰ দুই চকু দুই নেত্ৰ দুই কাণ দুটা নাকৰ বিন্ধা এইখিনি আমি চিন্তা কৰিব লাগিব যে আমাৰ দুই চকুৰে আমি যেতিয়া দেখোঁ তেতিয়া সৰ্বপ্ৰথমে আমি কি হয় পাপ সোমায় আমি বেয়া ভাৱনা এটা আমাৰ মাজলৈ সোমাই আখৰিক ভাৱনা জাগিত হৈ আহে তো এই হীৰলৈ প্ৰৱেশ কৰে দুই চকুৰে যেতিয়া আমি চাওঁ তো এই অসুৰকেইটা আমি বধ কৰিব লাগিব হৰি নামেৰে এই অসুৰ যেতিয়া সোমায় প্ৰৱেশ হয় কাণেৰেদি আমাৰ দুটা বেয়া বস্তু প্ৰৱেশ হয় দুটা ভাৱ গতিকে এটা ভাৱ সোমাব ভাল কথা এটা হৈছে বেয়া গতিকে আমি এনেকৈ আমি চালি যাই চাব লাগিব যে কাণেদিও আমাৰ এই শব্দ প্ৰকাশিত হয় আৰু চকুৰেদি দৰ্শন প্ৰকাশিত হয় গতিকে এই হীৰত যেতিয়া প্ৰকাশিত হয় এই আখৰিক ভাৱনাকেইটা তো এই আখৰিক ভাৱনাকেইটা বধ কৰিবলৈ ক'ত আছে আমাৰ হীৰত জাগিত হয় সেইকাৰণে হিৰণ্যকশিপুৰ হিৰণ্যক্ষ বীৰ এইকেইটা আমাৰ মাজত সোমাই থাকে অসুৰ ভাৱনা কেনেকৈ সোমাব এইকেইটা শব্দৰ দ্বাৰা এইখিনি আমাৰ প্ৰৱেশ কৰে শব্দৰ দ্বাৰা সোমায় দৰ্শন দ্বাৰা সোমায় গতিকে আমাৰ এই আখৰিক ভাৱনাটো প্ৰথমে আমি নিধন কৰিবলৈ চেষ্টা কৰিব লাগিব হৰি নামৰ দ্বাৰা এতিয়া এইখিনি কথা কি হ'ল দ্বিতি দৈত্য জন্ম হৈছে দৈত্য আমাৰ মন মগজতো দৈত্য জন্ম হ'ব কেনেকুৱা যদি আমি আমাৰ দৰ্শন ভাল নহয় যদি আমাৰ শ্ৰৱণ ভাল নহয় বা আমাৰ কথন ভাল নহয় তেনে আমাৰ কি হ'ল দ্বিতি আমাৰো জন্ম হ'ব আমাৰ মাজতে দ্বিতি হৈছে এই দ্বিতীয় সন্তানৰূপে হিৰণ্যকশিপুৰ আৰু হিৰণ্যক্ষ বীৰ আমাৰ মন মগজত জাগিত হ'ব গতিকে আমি এই দ্বিতি বোলা বস্তুটোক আমি নিৰ্ধাৰণ কৰিবলৈ জানিব লাগিব আৰু কাশ্যপ সেইকাৰণে কৈছে এই দ্বিতিৰ দ্বাৰা যিটো কাশ্যপ যিটো ভাৱন আমাৰ মাজত যদি এই কাশ্যপ এটা মণি এই কাশ্যপ মুনি সেইকাৰণে মনটোৱে চিন্তা কৰিব লাগিব কাক কাশ্যপ কৰিছোঁ কামনা জাগিত হয় ক'ত সেইকাৰণে কাশ্যপ মুনিৰে গোটেইবোৰ সন্তান হৈ আছে দেৱতা অসুৰ গতিকে আমি কাশ্যপ মুনি মনে চিন্তা কৰিব লাগিব অসুৰৰ লগত দৈত্যৰ লগত সংযোজন হ'ব নালাগিব আমাৰ মনটো কাৰ লগত মানে দ্বিতি সেইকাৰণে পত্নী বুলি কৈছে যে দ্বিতি মানে অসুৰৰ লগত সংযোজন হ'ব নালাগিব আমাৰ দ্বিতিৰ লগত এই কাশ্যপৰ মন দ্বিতীৰ লগত সংযোজন হোৱাৰ কাৰণে দুটি সন্তান অসুৰ জন্ম হৈছে কিন্তু আমাৰ মন ভাৱনাত যি কাশ্যপ সেই কাশ্যপ ভাৱনাটো আমাৰ কি হ'ব দৈত্যৰ লগত সংযোজন হ'ব নালাগিব তেনেহ'লে আমাৰ অসুৰ জন্ম নহয় আমাৰ কি হয় দৈত্যলৈ আমাৰ পৰিৱৰ্তন কৰিব লাগিব মনটো যদি দৈত্যলৈ পৰিৱৰ্তন কৰে তেনেহ'লে আমাৰ জীৱনতো সেই অসুৰ জন্ম হৈ যাব কৈছে আমাৰ মন ভাৱনাৰ এইবোৰ হৈছে আমাৰ মনতাত্ত্বিক মনৰ মাজত জাগিত হয় মনৰ মাজত খেল হয় এইখিনি
গতিকে এই মনটো যদি শুদ্ধ নহয় তেনেহ'লে আমাৰ ইয়াৰ প্ৰৱেশ হোৱা অসুৰ ভাৱনাবিলাক অসুৰ সন্তান জন্ম হৈ আহি থাকিব সেইকাৰণে কৈছে যে এদিন এনে এটা অসুৰিক ভাৱনা জন্ম হ'ব পৃথিৱীখন ধ্বংস হৈ যাব সৃষ্টি ধ্বংস হৈ যাব যাক ৰক্ষা কৰিবৰ কাৰণে সমস্ত শক্তি লৈ ভগৱন্তই কল্কি অৱতাৰ ৰূপ ল'ব যে আমাৰ দিনে দিনে সেইবিলাক ৰূপ জন্ম হৈ গৈ আছে দিনে দিনে বাঢ়ি গৈ আছে মাক বাপেকে কৈ থকাৰ পিছতো সন্তানে নুশুনা হৈ গৈ আছে কিয় হৈ আছে এই কাশ্যপ ভাৱনাটো দৈত্যৰ লগত সংযোগ হৈছে দৈত্যৰ লগত সংযোজন হৈছে কেতিয়া হৈ আছে সন্ধিয়া কেতিয়া যেটো সংযোজন হোৱা বস্তুটোকে সন্ধিয়া বুলি কোৱা হৈ আছে এই বস্তুটো তো আমাৰ বাহ্যিকত আমি দেখা আছে আমাক সন্ধিয়া গতিকে আমাৰ মনলৈ হন যিটো সম্বন্ধ হয় সেই সম্বন্ধটো সন্ধিয়া ক্ষণ এই ক্ষণ বুলি কোৱা আছে এই ক্ষণটো সদায় আমি কি হ'ব লাগিব সম্বন্ধ যেনেকৈ পোহৰৰ পৰা আন্ধাৰৰ পৰা পোহৰ এখন হৈছে সম্বন্ধ এই সম্বন্ধৰ ক্ষণ আমাৰ শুদ্ধ হ'ব লাগিব সম্বন্ধৰ ক্ষণ যদি অশুদ্ধ হৈ যায় তেনেহ'লে দৈত্য জন্ম হৈছে এইকাৰণে কৈছে দৈত্য ভাৱনাৰ লগত কাশ্যপ ভাৱনা যদি সংযোগ হয় তেনেহ'লে দৈত্য জন্ম হ'ব দৈত্য ভাৱনাৰ লগত যদি আমাৰ দেৱতাৰ ভাৱনা জাগিত হয় তেনেহ'লে আমাৰ দেৱতা জন্ম হ'ব দৈত্য ভাৱনাক নিধন কৰি ইয়াত যদি সেইকাৰণে কৈছে এই কাশ্যপ ভাৱনাটো আমাৰ অদৈত্যত যদি সংযোগ হয় তেনেহ'লে দেৱতা জন্ম হ'ব কাশ্যপ ভাৱনাটো যদি দৈত্যৰ লগত সংযোগ হয় তেনেহ'লে অসুৰ জন্ম হ'ব সেইকাৰণে দ্বিতীয় গৰ্ভত দুটি সন্তান জন্ম হৈছে এতিয়া হিৰণ্যক্ষবিত আৰু হিৰণ্যকশিপুৰ এই হীৰৰ ভিতৰত জাগিত হ'ল যেতিয়া হীৰৰ ভিতৰত জাগিত হ'ল সন্তান দুটা হিৰণ্যকশিপুৰ আৰু হিৰণ্যক্ষবিৰ জন্ম হ'ল আমাৰ হীৰৰ ভিতৰত যেতিয়া অসুৰ জন্ম হ'ব এই হীৰৰ পৰা আমাৰ যিটো ভাৱনাৰ ৰস বীৰ্য এটি সন্তানলৈ যেতিয়া যাব সেই অসুৰ সন্তান জন্ম হ'ব কিমান সুন্দৰকৈ ইয়াত বুজাইছে সেইকাৰণে এইটো হৈছে দ্বিতীয় গৰ্ভত দুটা সন্তান জন্ম হ'ল আমাক বাহ্যিকত ৰূপত দুটি সন্তান দেখুৱাইছে এইটো এটা মনোতাত্ত্বিক কথা ৰাম শুনিয়া হিৰণ্যে ভাতিৰ বোধ কোধে আৰু কত সূক্ষত বোধ অহুলক তুলিগৰ যে দৈত্যনাথ ডাক দখন কামুৰি ঝংকাৰে মাথ দ্বিতীয় দুটা সন্তান হিৰণ্যকশিপুৰ আৰু হিৰণ্যক্ষবিৰ তাৰে হিৰণ্যক্ষবিৰক বৰাহে যেতিয়া বধ কৰিলে ভাতৃৰ বধ নিজৰ ভায়েকৰ যেতিয়া বধ হ'ল হিৰণ্যকশিপুৰে দাঁত কামুৰি মাথা জোকাৰিবলৈ আৰম্ভ কৰিছে হে ৰাম দানৱ গণক মাতে সম্বুধি মাৰিব বৰাহক ফুলে বিন্ধি বধিলে আমাৰ ভাতৃ কনিষ্ঠ দেৱ ব্ৰাহ্মণৰ চিন্তা অনিষ্ট মোৰ ভাতৃক বধ কৰিছে গতিকে সেই বৰাহক মই হুলেৰে বিন্ধি নষ্ট কৰি দিম আৰু এক কাম কৰা হে দৈত্যসকল যিমান ঋষিমুনি আছে কৃষ্ণৰ যিসকলে কৃষ্ণৰ কথা চিন্তা কৰিছে নাৰায়ণক আৰাধনা কৰিছে সেইসকলক এফালৰ পৰা নিধন কৰা সেই ঋষিমুনিসকলক সিহঁতৰ যজ্ঞ নষ্ট কৰি দিয়া তেওঁলোকক যিমান পাৰা বান্ধি বান্ধি লৈ আহা বুলি কৈছে ঋষিমুনিক অনিষ্ট কৰা এতিয়া আমাৰ মন ভাৱনা জাগিত হোৱা দৈত্য স্বভাৱটোৱে সেই সন্তানটোৱে আপোনাৰ যিমান ঈশ্বৰৰ ভাৱ হৃদয়ত সুপ্ত হৈ থাকিব জাগিব নিদিয়ে যেতিয়া জাগিত হ'ব ধ্বংস কৰি থাকিব তেওঁ কাৰণ আমাৰ সংযোজন হৈছিলে দৈত্যৰ লগত দ্বিতীৰ লগত সংযোজন হোৱাৰ কাৰণে সন্তানকেইটা দুইটাই অসুৰ জন্ম হ'ল আৰু অসুৰ জন্ম হোৱাৰ কাৰণে এই কেতিয়াও মনলৈ ঈশ্বৰ ভাৱনা জাগিত হ'বলৈ নিদিয়ে সেইকাৰণে সেই সন্তানবিলাক যিবিলাক সন্তানৰ জন্মতে সেই দুখটো আছে তেওঁলোকে কেতিয়াও ঈশ্বৰ বিশ্বাস নকৰে ভগৱন্তক বিশ্বাস নকৰে
ভগৱন্তৰ ওচৰলৈ কৈ থাকে, ভকতে কয়, বাৰম্বাৰ কয়, এক ঈশ্বৰ, এক দেৱ, এক সেৱ, এক ভগৱন্ত, এক ঈশ্বৰ কৃষ্ণই সত্য, এইটো বাৰম্বাৰ কৈ আছে, কিন্তু তেওঁলোকে নামানে। বাৰম্বাৰ কৈ থকা হৈছে যে ঈশ্বৰ কৃষ্ণৰ বাহিৰে জগতত আন কোনো চৰাচৰ জগতত শ্ৰেষ্ঠ নাই। বাৰে বাৰে কৈছে, কৃষ্ণ একদেৱ দুখহাৰী, কাল মায়া দিৰো অধিকাৰী, কাল মায়াৰ সকলোৰে অধিকাৰী কৃষ্ণ। বাৰম্বাৰ কৈ থকাৰ পিছতো তেওঁলোকে কি হয়, নুশুনে। তেওঁলোকে কৃষ্ণ শ্ৰেষ্ঠ হয় বুলি কেতিয়াও ক'বলৈ নোৱাৰে, কাৰণ তেওঁলোকৰ এই যে দ্বিতীয় লগত সংযোজন হোৱাৰ কাৰণে তেওঁলোকৰ ভাৱনাটোৱে নিধন হৈ আছে, শুলে বধিব, সেইকাৰণে বহৰাস, কিন্তু বৰাহৰ লগত মানে সেইকাৰণে সংযোজন নাই। বৰাহ গাহৰি, ভাবক কি আচৰিত কথা। একোজন বৰাহ পৃথিৱী উদ্ধাৰ কৰিছে, আৰু হিৰণ্যক্ষবীৰ আৰু হিৰণ্যকশিপুৰ দৰে লোক হৈ পৃথিৱীখন ক'ত ডুবাই দিছে, জলত সোমাই পেলাইছে, সংসাৰৰ জলত ডুবাই দিলে পৃথিৱীখন। বৰ্তমানেও শিক্ষিত জ্ঞানী এনে কিছুমান লোকৰ জন্ম হৈছে, যিয়ে এই ধৰণীখনক কি কৰিছে, জলত, সংসাৰৰূপী জলত ডুবাই পেলাইছে, কিন্তু অজ্ঞানীজনেহে এই পৃথিৱীখন দাঙি আনিছে, বৰাহে দাঙি আনিছে। যিটো জীৱ পৃথিৱীৰ ভিতৰত আটাইতকৈ দেখিবলৈ বেয়া, যিয়ে বিভিন্ন ধৰণৰ লেতেৰা আৱৰ্জনা খাই থাকে, তেনে এজন বৰাহে পৃথিৱী উদ্ধাৰ কৰিছে। ভাবক, সময়ত যিবিলাক লোকক সৰু সৰু বুলি ভাবি থকা হয়, সেইসকল লোকে ঝাৰু মাৰি এই পৃথিৱীখন চফা কৰি আছে। যাক আমি সৰু বুলি গালি দিওঁ, সেইসকল লোকেহে ইফালে সিফালে পেলাই থোৱা পলিথিনবিলাক বুটলি বুটলি চফা কৰি আছে। কিন্তু সৌ মহাজনজনে তুলিবলৈ নাহে। সৌ মহাজনজনে বৰঞ্চ পলিথিন সৃষ্টি কৰি, সৌ মহাজনজনে বৰঞ্চ প্লাষ্টিক সৃষ্টি কৰি, সৌ মহাজনজনে বৰঞ্চ ৰাগিয়াল বস্তু সৃষ্টি কৰি বজাৰত দামী দামী লাইচেন্সত বিক্ৰী কৰি দিছে হেউ মহাজনজনে, আৰু লোকসকলক খুৱাই খুৱাই অনিষ্ট কৰি আছে। এই সকলে যিবোৰ পেলাই দিয়া বটল, পেলাই দিয়া প্লাষ্টিক, আমি মহাজনসকলে যিবোৰ বস্তু পেলাই দিছোঁ, বেয়া বেয়া বস্তুবিলাক, সেই দুখীয়া যিবিলাক সৰু সৰু লোক বুলি ভাবি আছে, সেইসকলে কি কৰিছে, চফা কৰি আছে, চফা কৰি উদ্ধাৰ কৰি আছে, যাক আমি সৰু বুলি ভাবোঁ। কিন্তু সৌ ডাঙৰ মহাজনজনে ঘৰৰ চোতালখন জানো ঝাৰু মাৰিবলৈ আহে? নাহে। যিজনক নিজৰ ঘৰত সৰু চাকৰি হিচাপে পদস্থ দিছে, সৰু লোক বুলি ভাবি আছে, তেওঁহে সেই মানুহজনৰ ঘৰত গৈ ঝাৰু মাৰি চোতালখন সাৰি আছে। ভাবক, কিন্তু সৌ মহাজনজনে যোৱা নাই। সেইকাৰণে কৈ আছে বাৰম্বাৰ যে দৈত্যৰূপী মহাজনে পৃথিৱীখনক সংসাৰ জলত ডুবাই পেলাইছে, আৰু সেই পৃথিৱীখনক কোনে উদ্ধাৰ কৰি আছে? সাধাৰণ গাহৰিৰূপী মাটিয়ে বালিয়ে পৰি থকা সৌ নিজ বুলি ভাবি থকা লোকজনে উদ্ধাৰ কৰি আছে। তেতিয়াৰ পৰাই কিমান সমাজঞ্চ এই কথাকেইটা এতিয়াও সেইখিনি প্ৰকাশিত হৈ আছে, আমি দৰ্শন কৰিবলৈহে জনা নাই। সেই বৰাহে পৃথিৱীখন উদ্ধাৰ কৰিছে, গাহৰিয়ে উদ্ধাৰ কৰিছে, হিৰণ্যক্ষবীৰ আৰু হিৰণ্যকশিপুৰে নষ্ট কৰি আছে। এতিয়া কি কৈছে? বৰাহক বধ কৰিব বুলি হিৰণ্যকশিপুৰে গৈছে, আৰম্ভ কৰিছে। এ ৰাম পৃথিৱীক লাগি কৰা গমন, তপজ যজ্ঞ কৰি উচন, বিষ্ণুকে সবাৰ জানা শ্ৰয়, গুৰু ব্ৰাহ্মণৰ কৰা প্ৰলয়। হিৰণ্যকশিপুৰে মাতিছে আৰু কৈছে অসুৰসকলক, যোৱা গুৰু ব্ৰাহ্মণসকলৰ প্ৰলয় সৃষ্টি কৰি দিয়া, আৰু যিসকলে বিষ্ণুক আৰাধনা কৰিছে, তপ চপ যজ্ঞ কৰিছে ভগৱন্ত বিষ্ণুৰ ওপৰত, সেইসকলক অনিষ্ট কৰি দিয়া। আগতে কৈ থোৱা হৈছিলে, ধ্যান ক'ত কৰিছিল? কৃষ্ণ নাম, কৃষ্ণহে সত্য ধ্যান। সত্য ক'ত কৰিলে? কৃষ্ণ ধ্যান। জপ ক'ত কৰিলে? কৃষ্ণ নামত। যজ্ঞ ক'ত কৰিছে? কৃষ্ণ নামত। পূজা ক'ত কৰিছে?
কৃষ্ণ নামৰ এইখিনি কৃষ্ণ নামত যিটো কৰা হৈছে সত্যৰ যিটো পূজা সত্যৰ যিটো যুগ এইখিনি কথা কৈছে এইখিনি কি কৰি আছে ছন্ন কৰি দিয়া উঠাই দিয়া এইখিনি পৃথিৱীলৈ গমন কৰা কৈছে হিৰণ্যক্ষবীৰে এইখিনি উঠাই দিয়া সেইকাৰণে সেই লোকজনক জন্মগতত সেই হিৰণ্যকশিপুৰ হৈ অহাজনক বাৰম্বাৰ বুজাই থাকিলেও নহয় তেখেতে কি কৰিব ঋষিমুনিৰ বিৰুদ্ধে থিয় হ'ব গুৰু বামুণৰ বিৰুদ্ধে থিয় হ'ব গুৰু বামুণৰ কথা নুশুনিব ব্ৰাহ্মণ কিন্তু সেই বামুণৰ কথা কোৱা নাই যি জাতিক লৈ লাগি থাকে কিন্তু নাহি ধৰ্ম জ্ঞান যাৰ জাতি ধৰ্ম কৰে নিতে বলি পাঞ্চ যজ্ঞকৈ আচৰে গতিকে সেইজনৰ কথা কোৱা নাই কৈছে ব্ৰাহ্মণ ব্ৰহ্মতত্ত্ব যিজন জ্ঞান সেইজনকে ব্ৰাহ্মণ বুলি কৈছে যে সেই তেনেধৰণৰ ব্ৰাহ্মণসকলক অনিষ্ট কৰি দিয়া বুলি কৈছে আৰু প্ৰলয় আনি দিয়া পৃথিৱীত হিৰণ্যকশিপুৰে কৈছে হে ৰাম 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 হেনয় আজ্ঞা কৰি দৈত্য ৰাজ ভাতিৰ পাছে কৰি পেট কাজ কথায়ে সাক্ষীয়া বান্ধ বক তপকলাগি গুল মণ্ডৰক অসুৰসকলক সেইখিনি দায়িত্ব দি পেলাই তেওঁ সেই তপস্যাৰ বাবে তেওঁ আৰম্ভ কৰিছে তপস্যালৈ যাব ধৰিছে এতিয়া তপস্যা কৰিছে ক'ত কৰিছে ঈশ্বৰ কৃষ্ণক বধিবৰ কাৰণে কৃষ্ণৰ বিৰুদ্ধে ভাবক তপ কৰিছে ভগৱন্তক বধিবৰ কাৰণে গতিকে ঈশ্বৰ ভগৱন্তক বধিবৰ কাৰণেও তেওঁ বৰ লৈছে নমৰুই বুলি তো সেইটো তেওঁ আৰাধনা কৰিছে ভাবক প্ৰাৰ্থনা কৰিছে কৃষ্ণৰ বিৰুদ্ধে থিয় হ'বৰ কাৰণে এতিয়া পৰাপক্ষত কৃষ্ণৰ যিখিনি কথা কৈ থকা হয় সেইখিনি কথাটো তেওঁলোকে নামানে আৰু তাৰ পাছত সেই কৃষ্ণক বধাৰ কথাহে চিন্তা কৰে ভাবক সেইসকলে তো সেই কথাটোকে কৈ আছে যে হিৰণ্যকশিপুৰে যিটো কৰিছে বাকীসকলো সেইটোৱে কৰ্ম আকাশ চাই ঊৰ্ধ বাহু থাকিলা ভূমি কংগুস্তে চুই জটাৰ দীপিতি দেখন্তে ত্ৰাস প্ৰলয় সূৰ্যৰ যেন প্ৰকাশ এটা আঙুলিয়ে হিৰণ্যকশিপুৰে এনেকৈ তপস্যা কৰিছে যে এটা ভৰিৰ বুঢ়া আঙুলি থিয় হৈ তেওঁ প্ৰাৰ্থনা কৰিছে তেওঁ শৰীৰত জটা ৰূপ ধৰিছে গম পাইছেনে তেওঁ ভাতৃৰ বধিক তেওঁ নিধন কৰিব সেইবুলি তেওঁ এইখিনি কৈছে তেওঁ তাৰ বাবে গোটেই মানে ইন্দ্ৰলোক কম্পন হৈ গৈছে ইন্দ্ৰৰ ভয় খাই গৈছে সেই ইন্দ্ৰলোক ইন্দ্ৰ মানে কি যেতিয়া মনত আখৰিক ভাৱনা জাগিত হয় আমাৰ এই শৰীৰৰূপী ইন্দ্ৰটো এনেই মানে কম্পন হৈ যায় শৰীৰৰূপী ইন্দ্ৰ শৰীৰটো অনিষ্ট হৈ গৈ থাকে দিনে দিনে যেতিয়া আখৰিক ভাৱনা লৈ অসুৰ ভাৱবিলাক লৈ যেতিয়া কৰ্মবিলাক কৰে মন মগজত ঈশ্বৰ দেৱৰূপী ভাৱনাবিলাক আঁতৰিবলৈ আৰম্ভ কৰি যায় এই মন মগজত ইন্দ্ৰৰ কৰ্মবিলাক ইন্দ্ৰৰ গুণ কৰ্মখিনি সঠিক হৈ নাথাকে লাহে লাহে আঁতৰি গুচি যায় সেইকাৰণে মানে সেই আখৰিক ভাৱনা এনেকুৱা প্ৰকাশিত হৈছে যিমান কৈ থাকিলেও নহয় তেওঁ দিনে দিনে চাবচোন যে এইটো নাখাবি এইটো নকৰিবি কৈ থাকিলেও সেই সন্তানে নুশুনে দিনে দিনে তেওঁ আখৰিক ভাৱনা এনেকৈ বাঢ়ি গৈ থাকে এটি সন্তানৰ চাবচোন মাক বাপেকে কোৱাৰ পিছতো নুশুনে একদম মানুহৰ মাজত প্ৰকাশিত হৈছে দেই ল'ৰাটো বেয়া হৈ গ'ল ড্ৰাগছ সেৱন কৰা হৈ গ'ল ভাবকচোন মাক বাপেকৰ কেনেকুৱা এটা চিন্তন হৈ গৈছে দিনে দিনে সেই কথাৰ গুণবিলাকে প্ৰকাশিত হৈ গৈছে তেওঁ ক'লেও নুশুনে লাগিলে সেইখন পাবৰ কাৰণে তেওঁ এনেকুৱা এটা ধ্যান কৰিব মই কেনেকৈ পাওঁ এনেকুৱা প্ৰকাশিত হৈ গৈছে তো যিমান কৈ থাকিলেও সেই সন্তানটোৱে নুশুনে যথৰ হৈ গৈছে ইমানেই ধ্যান হৈছে এটা হিৰণ্যকশিপুৰৰ সেই এনেকুৱা ধ্যান ঈশ্বৰৰ নামৰ পৰা সত্যৰ পৰা আঁতৰি গৈছে এতিয়া আমি ভাবি আছোঁ ধ্যানটো এই চকুমুদি কৰা ধ্যান কিন্তু কৰ্মৰ ধ্যান এইখিনি বা আই মাতৃ কৰ্মৰ
কৰ্মৰ ধ্যান এনেকুৱা হৈ গ'ল তেওঁ যে ঈশ্বৰৰ নামলৈ আহিব নোৱাৰা হ'ল তেওঁ বেয়া ভাৱনা বেয়া কৰ্ম কৰোঁতে 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 সেইখিনিত ইমান সোমাই গ'ল যে তেওঁ ঈশ্বৰৰ সত্যতাত আহিব নোৱাৰে ঈশ্বৰৰ বিৰুদ্ধেই যাব লগা হ'ল যেতিয়া ঈশ্বৰৰ বিৰুদ্ধে গৈছে নিজৰ শৰীৰটো নিজেই ধ্বংস হৈ গৈছে কাৰণ ফালি চিৰি যাব শৰীৰটো এতিয়া সেইটোৱে নৰসিংহই ফালিব ধুনীয়াকৈ দেখাইছে তেওঁ এইখিনিত তপস্যা হৈছে স্থিৰ হৈ গ'ল সেইবোৰ কৰ্ম আৰু যিমান ক'লেও তেওঁ নিহিলে যে বাৰম্বাৰ কৈ থকা হৈছে তথাপি নিহিলে আজিও নিহিলে বৈষ্ণৱে ঈশ্বৰৰ কথা কওক আৰু ভালকৈ প্ৰকাশ কৰাক তথাপিও সেইসকলৰ মনত এনেকৈ এইবোৰ খাওঁতে খাওঁতে এনেকৈ হিৰণ্যকশিপুৰৰ দৰে বস্তুটো সিটো তপস্যা ৰূপে সোমাই গ'ল এটা আঙুলিত থিয় হৈ থকা যেনেকৈ তপস্যা হৈ গ'ল তেনেকুৱা সোমাই গ'ল তেওঁক যিমান কৈ থাকিলেও তেওঁ ঈশ্বৰৰ গুণানুকীৰ্তনৰ ফালে আহিব নোৱাৰে এই ৰাম ব্ৰহ্মাক চিন্তি আছে মনত বহি গৈল দিব্য বৰিষত ঢাকিল তনু মাটি তুলি শৰীৰৰ মাংস খাইলা সমূলি শৰীৰৰ মাংস উঁয়ে খাই শেষ হৈ গ'ল তথাপি তেওঁ হিলা নাই তেওঁ ভাৱনাবিলাকত ইমান এই উঁয়ে খোৱা মানে কি পোক পতংগই খোৱা মানে কি মন ভাৱনা পোক সোমাই গ'ল যিমান কৈ থাকিলেও নিহিলে আৰু সম্পূৰ্ণ খাই গ'ল এইটো দেখুৱাই আছে উঁয়ে খাইছে উঁই কেনেকুৱা বস্তু হিমলু হৈ গ'ল এটা উঁই সাফলো বনাই দিলে ভাবকচোন সাফলো হৈ গ'ল তো গতিকে তেওঁ গাৰ গোটেই খাই পেলালে পোক সোমাই গৈছে পোক বিভিন্ন ধৰণৰ পোক ভাৱনা তেওঁ যিমান কৈ থাকিলেও নোসোমায় আৰু তেওঁ পোকটো এনেকুৱা পোক হৈ গ'ল যে সন্ধিয়া হ'লে দুপেক নেখালে নহয় সন্ধিয়া হ'লে মদটোপা নহ'লে নহয় তেওঁ পোক সোমাই গ'ল এইটো ই খাই আছে সেই পোকৰূপী ভাৱনাটোৱে তেওঁক বাৰম্বাৰ খাই আছে যিমান ঈশ্বৰৰ কথা কৈ থাকিলেও তেওঁ আৰু নিহিলে সেই পোকে খাইছে সন্ধিয়া হ'লেই পেটটো মাৰি লটং মটংকৈ অহা সন্ধিয়া হ'লেই গিলাচটো ধৰা ভাৱনা সন্ধিয়া হ'লেই কেনেকৈ আমি কাৰোবাৰ পৰা পাওঁ পাৰ্টিটো পাওঁ এনেকুৱা এটা ভাৱনা সোমাই গ'ল সন্ধিয়া তো এই ভাৱনাই তেওঁ বেৰি খাই আছে এইবিলাক একো একোটা পোকৰ লগত তুলনা কৰিছে এই ৰাম গৰ্জিলে তাক ঢাকি বেৰু ঝাৰ তথাপি কতক্ষ নাহি কেতাৰ হিৰৰ বহ্নি বঝায়া তপুময় তাৰ তাপে ভয়ল জগতে ভয় এনেকুৱা হৈ গ'ল যে শৰীৰৰ প্ৰত্যেকটো অংগই ভয় কৰা হ'ল তাৰমানে হাতখনো কঁপিলে ইন্দ্ৰ আছে ইও কঁপিবলৈ ভয় হৈ গৈছে এই মানুহটোৱে বাৰম্বাৰ নেৰা হৈ গ'ল আৰু গোটেই শৰীৰটো ভয় হৈ গ'ল লটম পটম হৈ যায় যেতিয়াই চাবচোন যেতিয়াই নিচাটো হৈ যায় গোটেই শৰীৰৰূপী জগতখন ভয় হৈ যায় ভয় হৈ যোৱাৰ কাৰণে সেই হিলিবলৈ আৰম্ভ কৰে জগতৰূপী শৰীৰ কৰ্ম নকৰে জগতৰ ভয় হৈ গ'ল কাণেও উল্টাটো শুনে নাকেৰেও উল্টা গোন্ধ লয় চকুৱেও উল্টা মনেও উল্টা কৰ্ম কৰে তেতিয়া এই ইন্দ্ৰৰ কৰ্মখিনি জাগিত নহয় এইবোৰ মানে গোটেই জগতখনৰ ভয় হয় কিন্তু এই হিৰণ্যক্ষ বীৰৰূপী আখৰিক ভাৱনাটোৱে তেওঁ কি কৰি আছে খুলি খাই আছে সেই পোকবিলাক সোমাই আছে ভাৱনাৰ পোকবিলাক সোমাই আছে খুলি খাই আছে গোটেই জগতখনৰ ভয় হৈ গ'ল হগনে ভূমি কম্পে নিৰন্তৰ খলখলে জল হাতু সাগৰ সংসাৰে তাৰ গ্ৰহ সংখ্যাত দখু দিশে ভৈল উল্কাপাত হিৰণ্যকশিপুৰ এনেকুৱা তপস্যা কৰিছে দখু দিশে উল্কাপাত হ'বলৈ আৰম্ভ কৰিছে গোটেই দখু দিশ হিলিবলৈ আৰম্ভ কৰি গৈছে ভূমিকম্প আহি গৈছে আকাশত উল্কাপাত আহিছে ভাবক গোটেই শৰীৰটো কঁপি গৈছে এইবোৰ উল্কাপাত ভাৱনাই যিমান কৈ থাকিলেও নহয় তেওঁ ত্ৰাস জাগিত হৈছে আৰু কেনেকৈ পাম কেনেকৈ এই কৃষ্ণৰূপী ভাৱনাৰ পৰা আঁতৰি কৃষ্ণৰূপী ভাৱনাক বোধ কৰি আছে তেওঁক বাৰম্বাৰ জগাই থাকক এজন ভকতে গৈ পেলাই তেওঁ নাজাগে কাৰণ তেওঁ এই হিৰত কি সোমাই গ'ল অসুৰ সোমাই গ'ল তপস্যা কৰিলে সেইকাৰণে তেওঁ আৰু কেতিয়াও নাজাগে দেখিছেনে কিমান এই বস্তুবিলাক কিমান বেয়া কথা
বেয়া ভাৱনালৈ যোৱাটো আমি ইমান সুন্দৰকৈ গুৰুজনাই এইবিলাক তত্ত্বৰূপেৰে আমাক বুজাই আছে কিন্তু আমি এইবিলাক ল'বলৈ আগবঢ়া নাই হেন দেখি ভৈল তিদ ক্ষেত্ৰাখ স্বৰ্গ কয়েৰি গৈলা ব্ৰহ্মাৰ পাখ কৃষ্ণৰ কিংকৰে শংকৰে ভনে বোলা হৰি হৰি সমস্ত নৰে আৰু এই ভাৱনাবিলাক যেতিয়া হৈ গ'ল স্থিৰ হৈ গ'ল হীৰত সোমাই গ'ল একচিত্ৰ হৈ গ'ল তেতিয়া এই বেয়া ভাৱনাবিলাক তেতিয়া এই ইন্দ্ৰৰূপী ভাৱবিলাক ইন্দ্ৰ থাকিব নোৱাৰা হ'ল আৰু ক'লৈ গৈছে গ'ল ব্ৰহ্মলোকলৈ গৈছে ব্ৰহ্মা ওচৰতো গৈছে নাৰায়ণৰ ওচৰতো গৈছে গতিকে এই ইন্দ্ৰ যিটো ঈশ্বৰ দেৱতাৰ ভাৱনা দেৱতাক যিজনে আৰাধনা কৰা এই ইন্দ্ৰৰূপী ভাৱটো বেয়া হৈ গ'ল আৰু এই ভাৱটো কৈছে এটা ব্ৰহ্মকুললৈ গৈ ব্ৰহ্ম কৈছে হে প্ৰভু কেনেকৈ উদ্ধাৰ হ'ব কিন্তু তেওঁ নহ'ল আৰু হীৰত সোমাই গ'ল পোকৰূপী ভাৱবিলাকে খাই আছে সেইকাৰণে উদ্ধাৰ নহয় গতিকে শংকৰদেৱে কৈছে যে সকলো বস্তু যে এই ইন্দ্ৰৰূপী ভাৱনাটো গুচি গ'ল ব্ৰহ্মলোকলৈ পুনৰ গুচি গ'ল আৰু তেওঁ কেৱল খাকা এই খাকা বুলি কয় দেহাটো এই স্কেলিটনটো লৈ কেৱল জকাটোলৈ ঘূৰি আছে এই খাকাটোলৈ ঘূৰি ফুৰিছে এনেই তেওঁ জ্ঞান নাইকিয়া হৈ গ'ল মন মগজ নাইকিয়া হৈ গ'ল ইন্দ্ৰ গুচি গ'ল ব্ৰহ্মলোকলৈ তেতিয়া কি হ'ল দিনে দিনে মগজটো শুকাই আহিলে ঘিউবিলাক শুকাই আহিলে কিবা এটা কথা ক'লে মনলৈ নহা হৈ গ'ল কাৰণ দিনে দিনে বেয়া বস্তুটো সেৱন কৰাৰ লগে লগে চিন্তা ভাৱনাবিলাক শুদ্ধ নোহোৱা হৈ গ'ল লাহে লাহে কমি আহিলে সেইটো কাৰণে কৈছে যে আমাক বাৰম্বাৰ এই বস্তুটোৰ পৰা আমি উদ্ধাৰ হ'ব লাগিব এইখিনিৰ পৰা আমি উদ্ধাৰ হ'লে শংকৰদেৱে সেইকাৰণে আমাক বাৰম্বাৰ কৈছে যে আমি এইখিনি পাখৰ পৰা হিৰণ্যকশিপুৰ ৰূপী অখৰিক ভাৱনাৰ পৰা আমি আঁতৰি থাকিব লাগিব এই হিৰণ্যকশিপুৰক আমাৰ দৈত্যৰ লগত সংযোজন হ'ব নালাগিব কৃষ্ণ জয় গুৰু শংকৰ বা মাতৃ হওক আজি অষ্টম কীৰ্তন আপোনালোকৰ ওচৰত বিশ্লেষণ কৰিলোঁ কাৰণ আমি চুটিকৈ আপোনালোকৰ ওচৰত বিশ্লেষণবিলাক মানে কৰা হ'ল দীঘলকৈ কৰা নাই কাৰণ দীঘলকৈ কৰিবলৈ মানে আমাৰ একেলগে পঠাবলৈ অলপ অসুবিধা হৈছে গতিকে চুটি কৰা হৈছে এটুকুৰাকৈ আগবঢ়াই যাম আজি অষ্টম কীৰ্তন ভাগ আমি বিশ্লেষণ কৰিলোঁ কৃষ্ণ জয় গুৰু শংকৰ পুনৰ যদি সময় পাওঁ নৱম কীৰ্তন পলাশ চৰিতৰ আপোনালোকৰ ওচৰলৈ লৈ আহিম কৃষ্ণ জয় গুৰু শংকৰ